নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু-বান্ধৱীসকল, যোৱাকালি হৈ যোৱা এটা প্ৰেছ কনফাৰেন্সত আমাৰ CM ছাৰে অসম পুলিচ লগতে ADRE 2.0 যিটো পৰীক্ষা হ'বলৈ গৈ আছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 প্লাছ শিক্ষকৰ যোনখিনি নিযুক্তি হ'বলৈ গৈ আছে 10,000 প্লাছ ভেকেঞ্চি, ঠিক আছে। তো তাৰ সপক্ষে এটা মামাই বা আমাৰ CM ছাৰে ভাল এটা আপডেট দিছে, ঠিক আছে। যে মামাই ভাল আপডেট কি দিছে, পুলিচৰ যিখিনি পোষ্ট আছে তেওঁলোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ কথা কৈছে, লগতে ADRE 2.0 যোনখিনি হ'বলগীয়া পৰীক্ষা আছে আমাৰ 12,600 পদৰ, যিখিনি এতিয়ালৈ হোৱা নাই, মই হৈ যোৱাখিনিৰ কথা কোৱা নাই, যিখিনি হ'বলগীয়া হৈ আছে, ঠিক আছে, 12,600 পদৰ, তাৰ পৰা যিসকল কেণ্ডিডেটে পাছ কৰিব, ঠিক আছে, সেইসকল কেণ্ডিডেটকো হোম ডিষ্ট্ৰিক্টতে পষ্টিং দিয়াৰ কথা কৈছে আমাৰ CM ছাৰে, ঠিক আছে। আৰু লগতে টিচাৰৰ যোনখিনি ভেকেঞ্চি আছে তেওঁলোকৰো আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ কথা কোৱা হৈছে, ঠিক আছে। তো মিউচুৱেল ট্ৰান্সফাৰৰ কথা আপোনালোকে মই CM ছাৰৰ ভিডিঅ' ক্লিপ এটা লগাই দি আছোঁ, তাতে আপোনালোকে চাব, তাতে চালেই ক্লিপটোত আপোনালোকে বুজি পাই যাব। লগতে CM ছাৰে এইখিনিও জনাইছে যে 2024 যি মে' মাহ আহিব গৈছে, মে' মাহৰ 10 তাৰিখৰ ভিতৰত অসম চৰকাৰে আৰু 50,000 নিযুক্তি দিয়াৰ কথা কৈছে। তো বন্ধু-বান্ধৱীসকল, তাক প্ৰথম দেৰি নকৰি আমি CM ছাৰে যিটো ভিডিঅ' ক্লিপৰ মই দেখুৱাই দিব বিচাৰিছোঁ বা যিটো কনফাৰেন্সত তেওঁ কৈছিল কথাখিনি, মই তাৰে ভিডিঅ' ক্লিপটো আপোনালোকক লগোৱাই দিছোঁ। প্ৰথমতে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক, তাৰপিছত বাকী কথাখিনি আমি পাতিম পিছত। এক লাখ হোৱাৰ পিছত মই আগতে কৈছো যে 10 মে'ত যেতিয়া চৰকাৰ 4 বছৰ পুৰা কৰিব, সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মে'ত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয়, তাৰ কাৰণে আমি আগবাঢ়ি আছো। 1 লাখটো আমি চেষ্টা কৰি দিব খুজিছো যিমান পাৰো সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত। আৰু তাৰ পিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল, ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে, পুলিচৰো 1 অক্টোবৰৰ পৰা আছে। ইম্পৰ্টেণ্ট সেইটো যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটীৰ ল'ৰাজনে যদি শিলচৰ যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি সেইটো কৰি দিব। তো ভিডিঅ' ক্লিপটো চাই আপোনালোকে গম পাইছে যে CM ছাৰে একচুৱেলি আমাক কি জনাব বিচাৰিছে। CM ছাৰে কৈছে যে মিউচুৱেল ট্ৰান্সফাৰৰ কথা, ঠিক আছে। কোনোবা এজন ব্যক্তি যদি ধুবুৰীত জব কৰি আছে বা কোনোবা এজন ব্যক্তি যদি আমাৰ তেজপুৰত জব কৰি আছে, ঠিক আছে, তেজপুৰৰ ব্যক্তিজন যদি ধুবুৰীত আছে, ধুবুৰী ব্যক্তিজন যদি তেজপুৰত কৰি আছে, যদি তেওঁলোকে ইচ্ছা কৰে নিজৰ হোম ডিষ্ট্ৰিক্টত ট্ৰান্সফাৰ ল'ব পাৰিব। তো তাৰ কথা CM ছাৰে আমাক ভালকৈ জনাই দিছে, ঠিক আছে। তো তাৰে প্ৰচেছটো এতিয়া আৰম্ভণি হোৱা নাই, যে আৰম্ভণি হ'ব যে দুইজন ব্যক্তি যদি সন্মত থাকে যে তেওঁলোকে যদি নিজৰ মিউচুৱেল ট্ৰান্সফাৰ অনুযায়ী এখন ফৰ্মত চাইন কৰিব লাগিব দুইজনৰ অনুমতিৰ সাপেক্ষে, আৰু তাৰপিছত দুইজনকে নিজৰ নিজৰ হোম ডিষ্ট্ৰিক্টত ট্ৰান্সফাৰ দি দিয়া হ'ব। প্লাছ CM ছাৰে আৰু এটা কথা আপোনালোকক লক্ষ্য কৰিছে যে 50,000 যিটো ভেকেঞ্চি দিব, ঠিক আছে, তাতে কিন্তু CM ছাৰে কোনো নতুন পদৰ কথা উল্লেখ কৰা নাই, ঠিক আছে। এই সৰু সৰু যিকোনো পৰীক্ষাসমূহ যে হৈ গৈ আছে, 12,600 পদৰ যিটো আমাৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষা হ'ব, লগতে অসম পুলিচৰ যিটো 6,000 প্লাছ ভেকেঞ্চি হ'ব, লগতে যিটো শিক্ষকৰ 10,000 প্লাছ ভেকেঞ্চি হ'বলৈ গৈ আছে, আপোনালোকে নিজে হিচাপ কৰকচোন কিমানখিনি ভেকেঞ্চি হৈ আছে। 28,000 ভেকেঞ্চি ইয়াতেই হৈ আছে, ঠিক আছে। আৰু সৰু সৰু নিযুক্তি CM ছাৰে কৈছে যে 15 আগষ্টত আৰু নিযুক্তি আছে বুলি, যিসকলে পাছ কৰি আছে তেওঁলোকসকলক দিব। তো সেইসমূহ মিলি তেওঁ 50,000ৰ কথা কৈছে মে'ৰ 10 তাৰিখলৈ, ঠিক আছে। তেওঁ কিন্তু নিজৰ মুখেদি এতিয়ালৈ কোনো নতুন পদৰ কথা উল্লেখ কৰা নাই, ঠিক আছে। তো আপোনালোকে যিসকলে ADRE এপ্লাই কৰিছে, ADRE 2.0 গ্ৰেড 3 বা গ্ৰেড 4 হওক, প্লাছ অসম পুলিচৰ যিসকলে ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰিছে, তো ইয়াতে সম্পূৰ্ণ জোৰ দিয়ক, ঠিক আছে। তো মে'ৰ 10 তাৰিখলৈ এইখিনি ভেকেঞ্চিৰে এপইণ্টমেণ্ট লেটাৰ মে'ৰ 10 তাৰিখৰ ভিতৰত তেওঁলোকে দিম বুলি কৈছে, ঠিক আছে। যদিও 10 তাৰিখ নহ'লেও ধৰক মে' নহ'লেও জুনত গৈ পাই যাব, ঠিক আছে, এমাহমান পিছুৱাই যাব পাৰে, কিন্তু এইখিনি ভেকেঞ্চিৰে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব। নতুন কোনো ভেকেঞ্চিৰ কথা কোৱা নাই, ঠিক আছে বন্ধু-বান্ধৱীসকল। তো ভালকৈ পঢ়া শুনা কৰি থাকক এতিয়াৰ ফালৰ পৰাই, ঠিক আছে। তো আশা ৰাখিলোঁ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব কিন্তু ভুলতো নাপাহৰিব, ঠিক আছে। আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগতো মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, লগতে তেওঁলোকে মোৰ ভিডিঅ'সমূহ চাব পাৰে আৰু উৎসাহিত হ'ব পাৰে, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে বন্ধু-বান্ধৱীসকল। তো আজিলৈ ইমানখিনিতে এৰিছোঁ, ধন্যবাদ।
জয় আই অসম।